এটা কথা হ'ল কিছুমানে বায়োডাটা পঠাইছে ঠিকেই, বায়োডাটাৰ লগত আৰু এক্সট্ৰাভাৱে ডকুমেণ্টছ পঠাইছে, যেনেকুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, ভোটাৰ আইডি কাৰ্ড, হা। তাৰপিছত আৰু বেলেগ কোম্পানীত ক'ত ক'ত কাম কৰিছে, বেলেগ কোম্পানীত ক'ত ক'ত কাম কৰিছে এইটো ঠিকেই আছে, যে তাৰ এক্সপেৰিয়েঞ্চ কি কাম কৰিছিল বা কি এইটো এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট হিচাপত কাম কৰিব। মই প্ৰথমত বিচাৰিছোঁ যে বায়োডাটাতে মানে ধৰা বায়োডাটাটো প্ৰথমত পঠাব দিছোঁ, যে বায়োডাটাৰ লগতে যি এক্সপেৰিয়েঞ্চটো, যি কাম কৰিছে, যি কামৰ অভিজ্ঞতা আছে সেই কামৰ। এতিয়া কথা হ'ল যে আগতে আমাক মানে বায়োডাটাৰ লগত আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক দিব নালাগে। মই ইয়াৰ আগত কৈছিলোঁ যে এইবিলাক মানে কি, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট সেইবিলাক যাতে এনেকুৱা ধৰণৰ ঠিক থাকে, কাৰণ আমাৰ তাত জইনিং কৰাৰ লগত যিহেতু কৈছোঁ যে মই EPF আৰু ESIটো যিটো হয়, EPF ESIটো হয়, সেইকাৰণে মানে ডকুমেণ্টছবিলাক ঠিক থাকিব লাগে। আধাৰ কাৰ্ডৰ লগত যাতে বেংক একাউণ্টটো লিংক ঠিক থাকে, হা। যিটো আমাৰ কি থাকে পেন কাৰ্ডৰ লগত যাতে আধাৰ কাৰ্ডৰ নামটো শুদ্ধ থাকে, ঠিক আছে। সেইবিলাক কৈছোঁ, এইবিলাক মানে যেতিয়া জইনিং কৰিব তেতিয়া সেইবিলাক লাগিব। ইয়াৰ মানে আগতে নালাগে। আগতে মানে আমাক কি লাগে, খালি বায়োডাটাটো, যে মই বায়োডাটাটো দিলোঁ, হা, তাৰপিছত মোৰ কামৰ এইখিনি অভিজ্ঞতা আছে, বা মই ইয়াত কাম কৰিছোঁ, আগত এই ৰাস্তাত কৰিছোঁ বা ব্ৰিজত কৰিছোঁ বা বিল্ডিঙত কৰিছোঁ, যেনেকুৱা কামৰ অভিজ্ঞতা আছে বা য'ত কৰিছে, সেইবিলাক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মানে যাৰ আছে দিব, বা নাথাকিলে তাত লিখি দিব যে মই ইয়াত কৰিছোঁ, তেনেকুৱা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো মই তেনেকৈ ধৰণে বিচৰা নাই। ঠিকেই আছে, কিন্তু মই আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ পাছবুক যিবিলাক পঠাইছে মই সেইবিলাক আগতে বিচৰা নাই। সেইবিলাক পিছত যেতিয়া আহিব তেতিয়া লগত লৈ আহিব, যেতিয়া আপোনালোকে ফোন কৰি মাতিম তেতিয়া লগত লৈ আহিলে হ'ল। কাৰণ লগত লৈ আহিব লাগিব, যেতিয়া জইনিং হ'ব তাৰ মানে আলোচনা, তাৰ লগত মুখামুখি কথা পতা হ'ব, তাৰ ফেমিলি ফটো লাগিব, হা। কাৰণ EPF কৰিলে ফেমিলিৰ ফটোটো মানে গোটেইবিলাকে নিজৰ ভাই ককাই যদি থাকে, 18 বছৰ তলত যদি কোনো ভাইটি বা ভণ্টি থাকে, তেনেহ'লে সেইজন মানে ESI ফেচিলিটিটো পায়। সেই হিচাপত 18 বছৰ ওপৰত কিন্তু নাপায়, হা, ভাই ককাই হ'লে, ঠিক আছে। সেইকাৰণে মানে কি ফেমিলিৰ ফটোটো লাগে, মা দেউতাৰ মানে একলগতে মা দেউতা, হা, বা নিজে বা নিজৰ ৱাইফ বা ল'ৰা ছোৱালী সেইবিলাক ফেচিলিটিটো পায় ESIৰ পৰা। সেই হিচাপত পৰৱৰ্তী লাগে এইটো, যেতিয়া মানে জইনিং কৰিব, জইনিং কৰাই আমাক আধাৰ কাৰ্ড আৰু পেন কাৰ্ড নালাগে। হয়তো মই ইয়াৰ আগত কৈছিলোঁ যে এইবিলাক লিংক ঠিক থাকিব লাগিব বা এইবিলাক কাগজ ঠিক থাকিব লাগিব। হয়তো মানুহে হয়তো আপোনালোকে ভাবিছে যে কিজান ডকুমেণ্টছবিলাক একবাৰে দিব লাগিব নেকি, একবাৰে দিব নালাগে। খালি আমাক ফাৰ্ষ্ট টাইম বায়োডাটাখন, যিখন বায়োডাটা নিজৰ নাম, নিজৰ এড্ৰেছ, নিজৰ দেউতাৰ নাম, যি মানে কামৰ এক্সপিৰিয়েঞ্চটো তাত লিখি দিলে হ'ল, বা পঢ়া শুনাৰ যোগ্যতা, সেইবিলাক বস্তু বিচাৰিছোঁ। সেইবিলাক দি ফাৰ্ষ্ট টাইম দিলে হ'ল, হা। এনেকৈ আমাক আধাৰ কাৰ্ড, পেন কাৰ্ড আগতে দিব নালাগে। মই সেইটো জনাই দিলোঁ যে কিছুমানে তেনেকৈ দি আছে, আধাৰ কাৰ্ড, পেন কাৰ্ডবিলাক, বেংকৰ একাউণ্টবিলাক আগতে দিব নালাগে, ঠিক আছে। সেইটোৱে মই জনাব বিচাৰিছোঁ।